আপোনালোকক এষাৰি কথা সুধিব বিচাৰিম, জীৱনত কেতিয়াবা বাৰু উজুতি খাই পাইছেনে? যদি পোৱা নাই তেতিয়াহ'লে হয়তো ভুল হ'ব। কাৰণ আপুনি জীৱনত যিখিনি কৰিছে, যিখিনি কৰিবলৈ প্ৰয়াস কৰিছে, তাৰ আলমত কিন্তু সেই উজুতিখিনিৰ প্ৰয়োজন আছে। যদি আপুনি আজিলৈকে তেনেকুৱা উজুতি খোৱা নাই, তেতিয়াহ'লে সেই উজুতি খোৱাৰ প্ৰয়োজন আছে। আপুনি আমি সকলোৱে জীৱনটোক অৰ্থৱহকৈ চলাবলৈ বা আগবঢ়াই নিবলৈ প্ৰয়াস কৰোঁ আৰু যাৱতীয় কাৰ্য ব্যৱস্থাও গ্ৰহণ কৰোঁ। কিন্তু কেতিয়াবা কিছুমান কাৰণৰ কাৰণে আমি সফল হ'ব নোৱাৰোঁ। মই সেইকাৰণেই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যদি আপুনি জীৱনত উজুতি খোৱা নাই, তেতিয়াহ'লে আপুনি উজুতি খাব লাগে। উজুতি কিয় খাব লাগে চাব। ঘাত প্ৰতিঘাতৰ মাজতে জীৱন অনন্য, আৰু এই ঘাত প্ৰতিঘাতৰ মাজেৰে আমি আগবাঢ়ি গৈ জীৱন লক্ষ্যত উপনীত হ'বলৈ আমি প্ৰতিজনে প্ৰয়াস কৰোঁ। আৰু কেতিয়াবা কষ্ট কৰি যোৱাৰ পাছতো এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক ঘাত প্ৰতিঘাত, অৰ্থাৎ সেই যে মই ক'লোঁ উজুতিৰ শব্দটো, সেই উজুতিবিলাকে কেতিয়াবা অকামিলা কৰি তোলে জীৱনটোক। কিন্তু চাব, মানুহৰ জীৱনত উজুতি খোৱাৰ প্ৰয়োজন আছে, অবষ্টেকলবিলাক অহাৰ প্ৰয়োজন আছে, বাধ্যবাধকতা অহাৰ প্ৰয়োজন আছে। তেতিয়াহে আপুনি আপোনাৰ জীৱনটোক আৰু অধিক অৰ্থৱহকৈ জীয়াবলৈ আপুনি আপোনাৰ যি সামৰ্থ্য, সেই সামৰ্থ্যখিনি আপুনি গঢ়ি তুলিবলৈ সক্ষম হ'ব। সেইকাৰণে আপোনাৰ জীৱনলৈ অহা যিবিলাক উজুতি, সেই উজুতিবিলাকক কেতিয়াও আপুনি উজুতি বুলি বা আপোনাৰ জীৱনৰ প্ৰতিবন্ধকতা বুলি ভাবি নল'ব। সেইবিলাকক আপুনি আপোনাৰ জীৱনৰ এটা প্ৰধান অংশ হিচাপে ভাবি ল'ব, আপোনাৰ জীৱনৰ প্ৰধান অস্ত্ৰ হিচাপে ভাবি ল'ব, আৰু চাব আপুনি আপোনাৰ জীৱনত কৃতকাৰ্য লাভ কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে, সদায় ভালকৈ থাকিব, সদায় সুখেৰে থাকক, শান্তিৰে থাকক। আপোনালোকৰ যি মনৰ আশা, লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে মনৰ আশা পূৰণ হওক। ধন্যবাদ।